মহানগৰী জালুকবাৰী তেতেলিয়াস্থিত পূৰ্বোত্তৰ ইনষ্টিটিউট ফৰ পাৰ্চনছ উইথ ডিজেবিলিটিছৰ চৌহদত ৩ আগষ্টত কুৱেজ কৰ্পোৰেশ্যন লিমিটেডৰ পৃষ্ঠপোষকতাত আৰু অনা চৰকাৰী সংস্থা ভিজন ছানৰাইজ আৰু পিপুডৰ সহযোগত দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে এক নিয়োগ মেলা অনুষ্ঠিত কৰা হয়। নিয়োগ মেলাত বিভিন্ন ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান বিশেষকৈ বিভিন্ন ব্যক্তিগত খণ্ডৰ বেংকিং প্ৰতিষ্ঠান বিমানবন্দৰ কোম্পানী আদিত নিয়োজিত কৰাৰ বাবে এক সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হয় আৰু সাক্ষাৎকাৰত প্ৰায় 50 জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে 2017 চনত স্থাপিত হোৱা পিপুড গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত শিক্ষা প্ৰতিষ্ঠান সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত একমাত্ৰ প্ৰতিষ্ঠান য'ত সকলো শ্ৰেণীৰ প্ৰতিবন্ধী ছাত্ৰ-ছাত্ৰীয়ে সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষা লাভ কৰি আছে। আৰু এই কথা প্ৰতিষ্ঠানখনৰ সঞ্চালক আৰু অধ্যক্ষ জ্যোতিপ্ৰসাদ চহৰীয়াই জানিবলৈ দিছে। আনহাতে সঞ্চালক চহৰীয়াই বিগত সময়ছোৱাত বিভিন্ন ধৰণৰ প্ৰচেষ্টাৰে এই দিব্যাংগ ছাত্ৰ-ছাত্ৰীসকলে যাতে সাধাৰণ ছাত্ৰ-ছাত্ৰীৰ দৰে বিভিন্ন ক্ষেত্ৰত কৰ্ম সংস্থাপন লাভ কৰি সমাজত আগুৱাই যাব পাৰে তাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে আৰু এই ব্যৱস্থাৰ অংশ হিচাপে প্ৰতি লক্ষ্য ৰাখি ৩ আগষ্টৰ প্ৰতিষ্ঠানখনৰ চৌহদত এই নিয়োগ মেলা অনুষ্ঠিত কৰা হয়। এই ব্যৱস্থাৰ অংশ হিচাপে প্ৰতি লক্ষ্য ৰাখি ৩ আগষ্টত প্ৰতিষ্ঠানখনৰ চৌহদত এই নিয়োগ মেলা অনুষ্ঠিত কৰা হয়। বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় অসম।